এই মোৰ পিছফালে জোড়াইটো চাইছে, আজি জোড়াই কৰিছোঁ। তো এই জোড়াইটো আপোনালোকক দেখাই আছোঁ। এইটো চাওকচোন, তাৰ মানে কি হ'ল, এইটো আৰু এক লাইন জোড়াই কৰি দিলে এইটো শেষ হৈ গ'লে হয়। এই 4 লাইন জোড়াই কৰোঁতে মানে ইমানটোমান জোড়াই কৰোঁতেই সময় এতিয়া 5টা বাজি গ'ল। তো 5টা বজাৰ লগে লগে কাম ছুটি কৰি দিলোঁ। তাৰ মানে কি হ'ল, এতিয়া আৰু অকণমান কাম কৰিলে মানে আৰু এক লাইন বহাই দিলে কামটো শেষ হৈ গ'লে হয়। এইখিনিত হোৱাইট এংগেলত দেখাই আছোঁ। এই বস্তুটো শেষ হৈ গ'লে হয়, কিন্তু কি হ'ল, এতিয়া এইটো এৰি ৰাখিলোঁ, এইটো কালি কৰিম। তাৰ মানে কি হ'ল, এইটো দেখাত কম লাগিছে, মানে এক লাইনেই লাগিছে, কিন্তু এইটো কৰিবলৈ এতিয়া আধা ঘণ্টাৰ ওপৰত লাগিব। সেইটোৰ কাৰণে এই বস্তুটো এৰি ৰাখিছোঁ। আপোনালোকে ইয়াত ভুল নুবুজিব, মালিকৰ কামটো কমাই দিছে বা হেৰি কৰি দিছে সেইটো নাভাবিব। বাকী এইটোৱেই ক'বলৈ আছিলে, মানে আপোনালোকে চাই থাকে যে এক লাইন কেতিয়াবা এৰি দিওঁ, 5টা বজাৰ লগে লগে এই এক লাইনটো কৰিবলৈ থাকিলে এইকেইটা এৰি দিওঁ। তো সেইটোৰ কাৰণে এৰি দিওঁ। দেখাত কম লাগে, সময় কম লাগিব নিচিনা লাগে, বা কাম কৰিলে সোনকালে শেষ হ'ব নিচিনা লাগে, কিন্তু ইয়াত সোনকালে শেষ নহয়। কাম কৰিলে এইটো আধা ঘণ্টাৰ ওপৰ লাগি যায়। তো সেইটোৰ কাৰণে এইকেইটা এক লাইনকেইটা এৰি দিওঁ। বাকী এতিয়া ড্ৰেছ চলালোঁ, যাম এতিয়া ৰুমত যাবলৈ ওলালোঁ।